Good morning, 18 স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আজি অনুষ্ঠিত হৈছে মণিপুৰৰ বিধানসভাৰ অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হোৱা মণিপুৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীয়ে মুঠ 22টা সমষ্টিৰ 92 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনত মণিপুৰৰ আঞ্চলিক দলসমূহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূলত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত তিনিবাৰকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী আসন শুৱনি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অক্ৰাম ইববি সিং প্ৰাক্তন উপমুখ্যমন্ত্ৰী গাইখাংবাং গংমেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আজি ভাগ্য নিৰ্ণয় হ'ব মুঠ 92 গৰাকী প্ৰাৰ্থীৰ ৰাজ্যখনৰ 6খন জিলাত মুঠ 1247টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা নিৰ্বাচনৰ ভোট গ্ৰহণ বিয়লি 4 বজালৈকে চলিব ৰাজ্যখনৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি 8.38 লাখ ভোটাৰে মতদান কৰিব অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে থৌবাল চান্দেল উখৰুল সেনাপতি তামেংলং আৰু জিব্ৰাম জিলাত বিজেপি দলে শেষ পৰ্যায়ৰ নিৰ্বাচনত মুঠ 22 গৰাকী প্ৰাৰ্থী আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ 19 জন নেশ্যনেল পিপলছ পাৰ্টিৰ 11 জন জনতা দল ইউনাইটেড আৰু নাগা পিপলছ ফ্ৰণ্টৰ 10 জন প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় সহ মুঠ 12 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ মাজতে যেহেতু প্ৰথম পৰ্যায়টো কিছু সৰুসুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল গতিকে আজিৰ দিনটোত কি হ'ব পাৰে আজিৰ দিনটোৰ সকলো খবৰ আমাক জনাব আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য আপোনাৰ সৈতে সংযুক্ত হৈছো 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হৈছে এই মুহূৰ্তৰ সকলো খবৰ আপোনাৰ পৰা লাভ কৰিম পাপৰি মই বৰ্তমান থৌবাল বিধানসভা সমষ্টিৰ আঠকপাম হায়াৰ ছেকেণ্ডেৰী স্কুল ভোটগ্ৰহণ কেন্দ্ৰত আছোঁ যদিও ইয়াত 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছিল কিন্তু ভিভিপেট মেচিনত কিছু বিসংগতিৰ বাবে ভোটগ্ৰহণ প্ৰায় আধা ঘণ্টা পলমকৈ আৰম্ভ হৈছে আৰু প্ৰথমজন ভোটাৰে আছিলে ইয়াৰ স্থানীয় বিধায়ক আৰু তিনিবাৰকৈ মণিপুৰৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিং তেখেতে আহি সপত্নী তেখেতে ইয়ালৈ আহিছিল আৰু তেখেতে আহি প্ৰায় আধা ঘণ্টা ৰৈছিল তেখেতে কৈছে যে আগতে এই বস্তুখিনি সুকলমে যাতে হয় সেইখিনি ব্যৱস্থা আগৰ পৰাই নিশ্চিত কৰিব লাগে মানুহে আহি এনেকুৱাকৈ ৰৈ থকাটো অলপ অসুবিধা হয় বিশেষকৈ তেখেত প্ৰায় 73 বছৰ বয়সত তেখেতে ৰৈ থকা আৰু অকণ অসুবিধা বেছিকৈ হৈছিল আৰু লগতে তেখেতৰ পুত্ৰ ওক্ৰাম সূৰ্য কুমাৰ তেখেত নিজেও বিধায়ক আৰু এইবাৰৰ তেখেত প্ৰত্যাশী তেখেতৰ দেউতাকৰ লগত ইয়ালৈ আহি ভোটগ্ৰহণ সাব্যস্ত কৰে প্ৰায় এতিয়া ভোটগ্ৰহণ আৰম্ভ কৰা 20 মিনিট হৈছে আৰু আপুনি দেখিছে আঠকপাম ভোটগ্ৰহণ কেন্দ্ৰত মানুহৰ ভিৰ ভোটদাতাসকলে ৰাতিপুৱাই ওলাই আহিছে আৰু প্ৰথম পৰ্যায়ত যেনেকৈ আমি দেখিছিলোঁ যে প্ৰায় 86.63% ভোটগ্ৰহণ হৈছিল এইবাৰো আশা কৰা হৈছে যে তাতকৈ অধিক হ'ব যিহেতু এইবাৰ প্ৰায় পাৰ্বত্য সকলো জিলাতে ভোট গ্ৰহণ হ'ব আৰু এটা কথা মই ইয়াত ক'ব বিচাৰিম যে মই বৰ্তমান থৌবাল জিলাত আছোঁ থৌবাল আৰু কাকচিং হৈ গ'ল ভেলীৰ দুখন জিলা আজি ভোটগ্ৰহণ হৈছে আৰু এই জিলাত 2017ত কংগ্ৰেছে 8খনকৈ আসন পাইছিলে কংগ্ৰেছৰ গড় বুলিব পাৰি এইখন আৰু কংগ্ৰেছৰ যি এইবাৰ পাৰফৰ্মেন্স ফলাফল কিন্তু বহুত সংখ্যক নিৰ্ভৰ কৰিব কংগ্ৰেছে এই দ্বিতীয় পৰ্যায়ত কেনেকৈ প্ৰদৰ্শন এই যুঁজখন মূল যুঁজ হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত নিলয় ভট্ট হয় আজিৰ যুঁজখন পোনপটীয়া যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত তাৰ আপুনি এই তাৎপৰ্য ইয়াৰ পৰাই ওলাই যে ইয়াৰ কিছুদিন আগতে এই থৌবাল জিলাৰ পৰা ঠিক আগত আছে হাইৰক যিখন বিধানসভা সমষ্টি তাত অমিত শ্বাহ ডাঙৰীয়া আহি তেখেতে তাত ভোটাৰ ৰাইজক সম্ভাষণ কৰিছিলে আৰু তাৰ পৰাই ইয়াৰ ইম্পৰ্টেঞ্চ গম পোৱা যায় যে এই বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই কিন্তু এই দ্বিতীয় পৰ্যায়ৰ এই থৌবাল আৰু কাকচিং দুখন জিলাতে কিন্তু খুব গুৰুত্ব দিছে কাৰণ ইয়াৰ পাৰফৰ্মেঞ্চৰ ওপৰতে ডিপেণ্ড কৰিব বিজেপিৰো যদি বিজেপিৰ একক যদি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু বিজেপিয়ে এইবাৰ এই থৌবাল আৰু কাকচিং অৰ্থাৎ থৌবাল যেহেতু কংগ্ৰেছৰ দুৰ্গ এই কথা আপুনি ইতিমধ্যে কৈছে গতিকে এই ক্ষেত্ৰত কিমান দূৰ সম্ভৱ হ'ব পাৰে তাত অধিকাৰ সাব্যস্ত কৰিবৰ বাবে বিজেপিৰ বাবে চাওক ওক্ৰাম ইববি সিং ইয়াৰ এজন পিতামহ স্বৰূপ এজন ফিগাৰ তেখেতক পৰাস্ত কৰা বিজেপিৰ বাবে ইমান সহজ নহ'ব যদিও এক প্ৰতিনিধিত্ব আগবঢ়াইছে সেই ৰকত যদি কওঁ সেই ৰকত বিজেপিৰ মুখ্য শিক্ষামন্ত্ৰী আছিল তেখেত
তেখেতৰ লগত কংগ্ৰেছৰ খুব হেভিৱেইট প্ৰত্যাশী প্ৰাক্তন শিক্ষামন্ত্ৰী অকেন্দ্ৰ তেখেতৰ মাজত যুঁজ আছে এই থৌবালৰ পৰা যদি অকণমান আগুৱাই যাওঁ তাত লিলং সমষ্টি আছে প্ৰায় মাইনৰিটি ডমিনেটেড এৰিয়া তাত 2017ত কংগ্ৰেছে জয়লাভ কৰিছিল 2020ত তাত বাইপল হৈছিল বাইপলৰ পিছত বিজেপিয়ে তাত একমাত্ৰ MLA বিজেপিৰ আন্তাছ তেখেতে তাত জয়লাভ কৰিছিল এইবাৰ কংগ্ৰেছে কৈছে যে লিলংখনো কংগ্ৰেছৰ দখলত আহিব আৰু ইয়াত কিন্তু আপোনাৰ এই যেনেকৈ আমি ইববি সিঙৰ লগত যেতিয়া আমি আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ তেতিয়া তেখেতে কৈছিলে যে নিৰ্বাচনৰ আগত ইয়াত বহুত হিংসাত্মক ঘটনা হৈছিলে মানুহৰ ঘৰ জ্বলাই দিয়া হৈছিলে মানুহৰ ঘৰলৈ গুলি ফুটোৱা হৈছিলে চ' এই যে পাৰ্টি কেন্দ্ৰিক যিবোৰ যুঁজ ইয়াত থৌবালত কিন্তু বাৰুকৈ হৈছিলে চ' ইয়াত এই থৌবাল আৰু কাকচিং যিখন জিলাৰ এই গোটেইকেইখন সমষ্টি কাৰ দখলত আহিব সেইটো গুৰুত্বপূৰ্ণ কংগ্ৰেছ কিন্তু কংগ্ৰেছৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছে এইবাৰ 2017তকৈ তেখেতসকলৰ যি পৰিণাম বা তেখেতসকলৰ পাৰফৰ্মেঞ্চ এয়া আৰু অধিক ভাল হ'ব আৰু আমি যদি এতিয়া কংগ্ৰেছ বিজেপিৰ মূল যুঁজ এই কথা আমি ইতিমধ্যে জনাইছো বা এখন পৰিষ্কাৰ ছবি আপুনিও দেখিবলৈ পাইছে যে যি যুদ্ধ হ'ব সেয়া নেক টু নেক ফাইট হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজত তাৰ মাজতে যেহেতু নেশ্যনেল পিপলছ পাৰ্টিৰো 11 জন আছে জনতা দলৰ ইউনাইটেড আৰু নাগা পিপলছ ফ্ৰণ্টৰো 10 জন প্ৰাৰ্থী আছে গতিকে এই ক্ষেত্ৰত যদি আপোনাৰ দৃষ্টিভংগীৰে আমি যদি কিছু আলোচনা কৰোঁ অন্য দলৰ সন্দৰ্ভতো চাওক পাপৰি হয় চাওক পাপৰি NPF বা নাগা পিপলছ ফ্ৰণ্টে প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন 38টা সমষ্টিৰ বাবে নিৰ্বাচন হৈছে তাত এজনো প্ৰত্যাশী আগবঢ়োৱা নাছিলে কিন্তু এই পাৰ্বত্য জিলাসমূহত NPFৰ পাৰফৰ্মেঞ্চ 2017টো খুব ভাল হৈছিলে আৰু এইবাৰো NPFৰ বিশ্বাস যে এইবাৰো কিন্তু পাৰ্বত্য জিলাসমূহত তাৰ গোটেইকেইখন সমষ্টিত NPFৰ পাৰফৰ্মেঞ্চ বা ফলাফল খুব ভাল হ'ব NPF মনত ৰাখিব NPF বিজেপিৰ এলাই দল 2017ত যেতিয়া বিজেপি চৰকাৰখন গঠন হৈছিলে তেতিয়া NPFৰ 4জনকৈ MLA ছাপোৰ্ট দিছিলে আৰু সেই NPFৰ পৰা এজনে কেবিনেটত তেখেতৰ স্থানো দিয়া হৈছিলে NPF হয় যদি ভোট ডিভাইড হয় বিজেপি আৰু NPFৰ মাজত তেতিয়া কিন্তু কংগ্ৰেছৰ নিচিনা দল বা JDUৰ নিচিনা দলে কিন্তু তাত এডভান্টেজ পাব পাৰে JDU এটা কথা কম এবাৰ প্ৰথমবাৰ ইলেকশ্যনত JDU উপনীত হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনত JDUৰ বহু যিসকল বিজেপিৰ কেণ্ডিডেট আছিলে যিসকলক টিকেট দিয়া হোৱা নাছিলে তেখেতসকলে গৈ JDUত জইন কৰিছে আৰু সেইবাবে যদি কেণ্ডিডেট চাই পেলাই যদি ভোট দিয়া হয় যি মণিপুৰত হয় তেতিয়াহ'লে কেণ্ডিডেট যদি ভোটদান হয় তেতিয়াহ'লে কিন্তু JDUৰো কেইজনমান প্ৰত্যাশী এইবাৰ জিকি আহিব আৰু তেনে স্থিতিত কিন্তু JDU যিহেতু নীতিশ কুমাৰ আকৌ আপোনাক কৈছোঁ বিজেপিৰ এলাই বিজেপিৰ লগত একেলগে কেন্দ্ৰত তেখেতসকলে NDAত আছে তেতিয়াহ'লেও কিন্তু JDUৰ পাৰফৰ্মেঞ্চো কিন্তু বিজেপিৰ বাবে I am joined by the former Chief Minister of Manipur, a strong candidate for Congress, Okram Ibobi Singh. Sir, you have casted your vote. You needed to wait for 25 minutes inside. So, lot depends upon you. The success of Congress, lot depends upon you. You are the doyen of Congress out here. Thoubal district, Congress stronghold. Last election, you could get 8 seats from the 10 seats from Thoubal. This time, what are your expectations? I expect this time, out of this 10 assembly segment, both Thoubal and Kaksing district, this time we will win definitely 9 out of this 10. And in the 22 seats that go for this election, in the second phase, in these 22 seats, how much you are expecting? It's not less than 14-15. So BJP has been claiming that they would get more than 40 seats. And this time they would have the absolute majority. What is Congress's stake? No. I don't think. This is, always they are told claiming. But what they say out of this 60, they will get a minimum 40, they said that. I would like to say, don't say anything. When the reason is out, it will come out clearly. I don't think out of this 40, what they are claiming, they maybe get 1/3 of this 40. The Congress has put down a lot of objections, lot of letters to the Election Commission objecting to the practices that was there practiced by the political parties this election. No, this is Congress always want peace and free and fair election. This time you see never happened in the history of Indian electorate
particularly in Manipur, how many houses recently has been broken in this particular district. And also how many innocent people was fired and killed. It should not be happen. Let the people decide what they want without using machine power, money power, threatening. In a democracy, there is no violence. ভোট গ্ৰহণৰ প্ৰাক্ষণত মণিপুৰত বিস্ফোৰণ সংঘটিত হৈছিল বিজেপিৰ মুখ্য মুখপাত্ৰ ঘৰৰ সন্মুখতে বিস্ফোৰণ সংঘটিত হয় কালি সন্ধিয়াৰ ভাগত সি বিজয় সিঙৰ বাসগৃহলৈ বোমা নিক্ষেপ কৰে বাইকত অহা দুৰ্বৃত্তই নিক্ষেপ কৰে হস্তনিৰ্মিত বোমা সিসিটিভিত বন্দী হৈছে বোমা নিক্ষেপৰ সমগ্ৰ দৃশ্য সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক বোমা দুলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই দুৰ্বৃত্তই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ইম্ফলৰ ৰিমছৰ চৌহদত ভয়ংকৰ ঘটনা উল্লেখযোগ্য যে যেহেতু আজিৰ দিনটোত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে তাৰ পূৰ্বে এই ঘটনাই যেহেতু কিছু বিক্ষিপ্ত ঘটনাৰ কালিৰ দিনটোত এক উদাহৰণ দিলে আৰু আজি অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত এই ঘটনা সংঘটিত হয় আৰু সেই সময়ছোৱাত যেহেতু আমি জনাই গৈছিলোঁ যে কেনেধৰণে এই ঘটনা সংঘটিত হৈছিল আৰু কোনো দুৰ্বৃত্তই যে ভয় বা ভাবুকি দেখুৱাবলৈহে এই ঘটনা সংঘটিত কৰিছিল সেয়া ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে No, around 6 p.m., I was sitting around with two of my friends, colleagues, young men, in my courtyard here. And while we were having tea together, I heard a very loud explosion. I have a second gate there, in front of the second gate. My daughter and the son luckily escaped the explosion. They were out on walking, taking the dogs out for a walk. Then my colleague said it must be a cracker, but it's no time to explode crackers, so I got suspicious. Then the sound was so loud. When we walk out and investigated on the spot, we saw something burned part wrapped in newspaper along with some sellotape and lots of wires. Then a piece of this gelatin material, what do you call nitroglycerin, something like that, we find in dynamite, was found there also. That means it was very poorly assembled. And since then I knew it was a bomb, and I could smell it also. So on checking on my CCTV camera, I saw that two men came on a scooty from the southern side, and in front of this gate there is a vacant rims quarter. So they are pretending to urinate there, relieve themselves, and then suddenly they lit the fuse and crossed the lane and kept at my gate, and hurriedly they ran away on their scooty. Then afterwards, that is all I saw was in the CCTV camera. Then the explosion took place. Luckily, nobody was injured. কিংবদন্তি লেগ স্পিনাৰ শ্বেনৱাৰ্ণৰ দেহাৱসান 52 বছৰ বয়সত মৃত্যু হয় বিশ্বখ্যাত লেগ স্পিনাৰ গৰাকী থাইলেণ্ডত মৃত্যু হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকীৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে শ্বেনৱাৰ্ণৰ মৃত্যুত ক্ৰিকেট বিশ্বত শোকৰ ছাঁ পৰিছে কালি এই খবৰ আহি পৰিছিল যে কিংবদন্তি লেগ স্পিনাৰ শ্বেনৱাৰ্ণৰ দেহাৱসান 52 বছৰ বয়সত মৃত্যু হৈছে বিশ্বখ্যাত লেগ স্পিনাৰ গৰাকীৰ থাইলেণ্ডত মৃত্যু হৈছে আৰু এক ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ বুলিও ইতিমধ্যে জানিব পৰা গৈছে কিন্তু হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ইতিমধ্যে জনোৱা গৈছে আৰু বাৰ্ণৰ মৃত্যুত ক্ৰিকেট বিশ্বত শোকৰ ছাঁ পৰিছে ছ'চিয়েল মিডিয়াত শোকস্তব্ধ যিসকল ক্ৰিকেট প্ৰেমী ৰাইজ সকলোৱে এই ক্ষেত্ৰত তেওঁলোকে শোক প্ৰকাশ কৰিছে আৰু লগতে যিসকল ক্ৰিকেটাৰ আছে বৰ্তমানৰ হক বা প্ৰাক্তন সকলোৱে শোক প্ৰকাশ কৰিছে ছ'চিয়েল মাধ্যম যোগেও কাৰণ এক সকলোৰে মতে এই কথা সকলোৱে মানি ল'ব বিচৰা নাই কাৰণ খুব কম বয়সতে 52 বছৰ বয়সতে যিহেতু মৃত্যুৰ খবৰ আহি পৰিছে বা মৃত্যু হৈছে বিশ্বখ্যাত লেগ স্পিনাৰ গৰাকীৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰ মুকলিৰ ঘোষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ দেশৰ সৰ্ববৃহৎ কনভেনশ্যন চেণ্টাৰ মুকলি কৰাৰ ঘোষণা কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে মুম্বাইৰ বান্দ্ৰা কুল্লাত 18.5 একৰ ভূমিত এই জিঅ' ৱৰ্ল্ড চেণ্টাৰ ব্যৱসায় বাণিজ্য তথা সাংস্কৃতিক ক্ষেত্ৰৰ এক উন্নত মানৰ প্ৰতিষ্ঠানৰূপে গঢ়ি তোলা হৈছে জিঅ' ৱৰ্ল্ড চেণ্টাৰক পুনৰ কৈছো জিঅ' ৱৰ্ল্ড চেণ্টাৰ মুকলিৰ ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে দেশৰ সৰ্ববৃহৎ কনভেনশ্যন চেণ্টাৰ মুকলি কৰাৰ ঘোষণা কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে মুম্বাইৰ
বান্দ্ৰা কুৰ্লাত 18.5 একৰ ভূমিত এই জিঅ' ৱৰ্ল্ড চেণ্টাৰ হ'ব ব্যৱসায় বাণিজ্য তথা সাংস্কৃতিক ক্ষেত্ৰৰ এক উন্নত মানৰ প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলা হৈছে জিঅ' ৱৰ্ল্ড চেণ্টাৰক খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি ইউক্ৰেইনৰ বাবে এয়া এক মুখ্য আঘাত ইফালে আন এখন গুৰুত্বপূৰ্ণ চহৰ আমি কিখন চহৰ গুৰুত্বপূৰ্ণ চহৰ ইতিমধ্যে ৰাছিয়াই দখললৈ আনিছে আমি এবাৰ ক'ব বিচাৰিছো গুৰুত্বপূৰ্ণ চহৰ মাৰিউপল প্ৰায় ৰাছিয়াৰ দখলৰ পৰ্যায়ত আৰু ব্যাপক গোলাবৰ্ষণ চলি আছে ৰুছনে ব্যাপক গোলাবৰ্ষণ কৰিছে একেদৰে ইউক্ৰেইনৰ দক্ষিণ প্ৰান্তৰ খেৰছন নামৰ বন্দৰ চহৰখনো প্ৰায় দখল কৰিছে পূব প্ৰান্তৰ আন এখন চহৰ চাৰ্নি হ'বতো ধাৰাসাৰ গোলাবৰ্ষণ কালিৰ দিনটোতো খবৰ আহি পৰিছিল আনকি নিহত আহতৰো খবৰ আহিছে ইফালে ৰুছনে সম্পূৰ্ণৰূপে ঘেৰাও কৰিছে পূব প্ৰান্তৰ আন এখন গুৰুত্বপূৰ্ণ চহৰ সুমি এই সময়ছোৱাত ইউক্ৰেইনৰ 250 জনৰো অধিক লোকৰ মৃত্যু হোৱাৰো খবৰ আহিছে আৰু শতাধিক লোক আহত হোৱাৰো খবৰ আহি পৰিছে আৰু ইফালে পুনৰ্গঠিত অপাৰেশ্যন গংগাও চলিছে আমি তাৰ পূৰ্বে পুনৰ এবাৰ ক'ব বিচাৰিছোঁ কিছু ভিজুৱেলছো আমি দেখুৱাই গৈছোঁ এয়া হৈছে ইউক্ৰেইনৰ দৃশ্য ইউক্ৰেইনৰ ভিজুৱেলছ বিভিন্ন চহৰ যিকেইখন চহৰ আছে সেই চহৰসমূহ ইতিমধ্যে দখললৈ আনিছে ৰাছিয়াই তাৰ ভিতৰত আমি কালি নিশাৰ ভাগত লেভিবলে ৰাওনা হোৱাৰ কথাও আমি জনাই গৈছিলোঁ যে এটা বৃহৎ কনভয় ইতিমধ্যে ৰাওনা হৈছে ৰুছ সেনাৰ গতিকে আক্ৰমণ প্ৰত্যাক্ৰমণৰ সন্দৰ্ভত আমি সকলো খবৰ সকলো বা বাতৰি আমি জনাই যাম কিন্তু ধ্বংসস্তূপত পৰিণত হোৱা চহৰসমূহৰ কিছু দুখ লগা ভিজুৱেলছ আমি এই মুহূৰ্তত দেখুৱাইছোঁ কিন্তু তাৰ মাজতে যিহেতু অপাৰেশ্যন গংগাও পূৰ্ণগতিত চলিছে আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এতিয়াও খাৰ্কিভ বা সুমিত বহুতো অসমৰ ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে তেওঁলোকৰ খাদ্যৰ নাটনি হৈছে বা বিজুলীৰ নাটনি হৈছে পানী পোৱা নাই এনেধৰণৰ বহুতো সমস্যাৰ সন্মুখীন তেওঁলোক হৈছে এক অশান্ত জৰ্জৰ যিহেতু এটা পৰিস্থিতি পৰিৱেশৰ মাজত তেওঁলোক থাকিবলগীয়া হৈছে খাদ্যৰ সংকট বিভিন্ন ধৰণৰ সংকট তেওঁলোকৰ আহিছে তেওঁলোকে ইলেক্ট্ৰিচিটি বা বিজুলী নোহোৱাৰ ফলত তেওঁলোকে ফোন যোগেও কথা বতৰা কৰিব হ'ব পৰা নাই পৰিয়ালৰ সৈতে আৰু তাৰ মাজতে যুদ্ধ সদৃশ যি পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আমি কিছু দৃশ্য দেখুৱাইছোঁ এয়া ইউক্ৰেইনৰ পৰিৱেশ য'ত ৰাছিয়ান সেনাই ইতিমধ্যে আক্ৰমণ কৰিছে কেইবাখনো চহৰ ইতিমধ্যে দখললৈ আনিছে আৰু ঠিক তেনেধৰণে কালিও আমি পুনৰ কৈছোঁ জনাইছোঁ যে এতিয়া আন এখন চহৰ লিভিবলৈ ইতিমধ্যে এক বৃহৎ কনভয় ৰাওনা হৈছে তাৰ মাজত তৃতীয় লানি বৈঠকৰ কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে ইউক্ৰেইনৰ তৰফৰ পৰা তৃতীয় লানি বৈঠকৰ আহ্বান জনাইছে শান্তি আলোচনাৰ কথা ইতিমধ্যে কোৱা হৈছে কিন্তু ক'ত এই শান্তি আলোচনা হ'ব সেয়া এই মুহূৰ্তলৈকে নিশ্চিত নহয় বা ৰাছিয়াৰ তৰফৰ পৰাও কোনো ধৰণৰ সংকেত এই মুহূৰ্তলৈকে পোৱা হোৱা নাই তাৰ মাজতে বিভিন্ন ধৰণৰ খবৰ ওলাইছে যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী ইতিমধ্যে আত্মগোপন কৰিছে বুলিও কিছু খবৰ আহিছে যদিও তেওঁ কিন্তু এতিয়া জানিবলৈ দিছে যে সেয়া ভিত্তিহীন তেওঁ ক'তো আত্মগোপন নাই কৰা আনহাতে যিসমূহ সীমান্ত ঠাই আছে সেইসমূহ ইতিমধ্যে দখল কৰিবৰ বাবে চাৰিওফালৰ পৰা ইতিমধ্যে ঘেৰি ধৰিছে ৰাছিয়ান সেনাই ন কিছু দৃশ্যাংশ আহিছে আমি দেখুৱাইছোঁ কিভ চহৰৰ কথা যদি পুনৰ উল্লেখ কৰোঁ কিভত যিসকল লোক আছে তেওঁলোকক ইতিমধ্যে তাৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছে সেয়াও আমি দেখুৱাইছিলোঁ যে বহু সংখ্যক লোকে ইতিমধ্যে সেই স্থান পৰিত্যাগ কৰিছে আৰু নিৰাপদ স্থানলৈ তেওঁলোক ঢাপলি মাৰিছে কিন্তু তাৰ মাজতো একাংশ ৰাইজ আছে যি এতিয়াও দেশপ্ৰেমৰ নিদৰ্শন দেখুৱাইছে তেওঁলোকে স্থান পৰিত্যাগ নাই কৰা তেওঁলোকে ৰাছিয়ান সেনাক আগভেটি ধৰিছে কোনো অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ তেওঁলোকে আগভেটি আৱেগিকভাৱে আগভেটি ধৰিছে এনেধৰণে এক পৰিস্থিতি পৰিৱেশ চলি আছে এয়া আমি কিছু ধ্বংসস্তূপৰ দৃশ্য দেখুৱাইছোঁ এয়া কেনেধৰণে একোটা বৃহৎ অট্টালিকা ৰাছিয়ান সৈন্যই ধ্বংস কৰিছে তাৰ মাজত পুনৰ কৈছোঁ যে ইউক্ৰেইনে বিচাৰিছে এক আলোচনা আৰু যিহেতু প্ৰথম পৰ্যায়ৰ আলোচনা বিফল হৈছে দ্বিতীয় পৰ্যায়ৰ আলোচনাও বিফল হৈছে গতিকে তৃতীয় পৰ্যায়ৰ আলোচনাৰ কথা ইতিমধ্যে ইউক্ৰেইনৰ তৰফৰ পৰা কোৱা হৈছে আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে পুটিন সমালোচনাৰ সন্মুখীন হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ধৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা ইতিমধ্যে জাৰি কৰা হৈছে কিন্তু তাৰ পিছতো পুটিন বা ৰাছিয়া থমকি ৰোৱা নাই আজি হৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ 10টো দিন আজিৰ দিনটোতো বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে ইতিমধ্যে লাখ লাখ লোকে স্থান পৰিত্যাগ কৰিছে তেওঁলোকে পলায়ন কৰিছে পোলেণ্ডত লাখ লাখ শৰণাৰ্থী পোলেণ্ডতো লাখ লাখ শৰণাৰ্থী আনহাতে যিসকল আমি পুনৰ কম কাৰণ ছাত্ৰ ছাত্ৰী যিসকল তাত আবদ্ধ হৈ আছে তেওঁলোকৰ কথা ক'বই লাগিব যিসকল অসমৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে তেওঁলোকে নিজ মুখেৰে এই সময়ছোৱাৰ কথা তেওঁলোকে বৰ্ণনা কৰিছে যে এখন সুন্দৰ শান্ত চহৰ সেই শান্ত চহৰখন কেনেধৰণে ধ্বংসস্তূপলৈ পৰিণত হৈছে কেনেধৰণে অশান্ত জৰ্জৰ হৈ পৰিছে কেনেধৰণে তাত থকা লোকসকল ওলাই আহিছে আৱেগিক পৰিৱেশ বিৰাজ কৰিছে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে তাৰ মাজত অসমীয়া ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়ি সীমান্তত উপস্থিত হৈছে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছে তেওঁলোকে নিজাববীয়াকৈ কিছু চেষ্টা অব্যাহত ৰাখি তেওঁলোকে বিমান বন্দৰত বা তেওঁলোকে
বিমানবন্দৰলৈ আহিছে গতিকে এই সকলোবোৰ খবৰ আমি দি গৈছোঁ এতিয়াও সুমিত আবদ্ধ হৈ আছে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰু কেনেধৰণে তেওঁলোকক উদ্ধাৰ কৰাব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু তাৰ মাজতে যেহেতু ৰাছিয়াৰ তৰফৰ পৰাও এটা কথা ইতিমধ্যে স্পষ্টভাৱে কোৱা হৈছে যিসকল ভাৰতীয় তাত এতিয়াও আবদ্ধ হৈ আছে তেওঁলোকক ৰাছিয়ায়ো সহায় সহযোগিতা আগবঢ়াই তাৰ পৰা উদ্ধাৰ কৰিব তেওঁলোকে বাছ দিব 130খনকৈ বাছ দিব সেই সমূহ খবৰ ইতিমধ্যে জানিব পৰা গৈছে কিন্তু তথাপিতো সেই সকল ছাত্ৰ ছাত্ৰী বা সেই সকল লোক কিন্তু এতিয়াও আবদ্ধ হৈ আছে বিভিন্ন ঠাইত আৰু যেহেতু ইউক্ৰেনৰ খবৰ আমি জনাই গৈছোঁ তাৰ মাজতে জনাও যে ৰাছিয়াৰ টেংক ৰুধিবলৈ ইউক্ৰেনে ব্যৱহাৰ কৰিছে গেৰিলা কৌশল বিশেষ গতিৰোধকেৰে ৰাছিয়ান টেংক আবদ্ধ কৰাৰ কৌশল ৰচিছে ইউক্ৰেনে কিন্তু কেনেধৰণে আগবঢ়াইছোঁ এই প্ৰতিবেদন ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেনৰ গেৰিলা যুদ্ধ ৰাছিয়াৰ টেংক ৰুধিবলৈ ইউক্ৰেনৰ গেৰিলা কৌশল লুৰ চিৰি জ্বলাই বনাইছে গতিৰোধক এই গতিৰোধকেৰে ৰাছিয়াৰ টেংক আবদ্ধ কৰাৰ কৌশল ৰচিছে ইউক্ৰেনে এইজন এজন ছাত্ৰ হঠাতে অপ্ৰত্যাশিতভাৱে সকলো বন্ধ হৈ পৰাত দেশমাতৃক বচোৱাত লাগি গৈছে এই ইউক্ৰেনিয়ান ছাত্ৰজন Actually, I'm working in IT industry like a developer, but for now I have unexpected vacation, I think, because this is more important thing for me just for now, because it's more important for all country. I think all people in Ukraine want to be like in the Euro Union because everybody drive and travel to Europe, but with these borders it's really hard. Nobody wants to be in Russia. Nobody wants to see Russian government here. ইফালে ৰাছিয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ইউক্ৰেনৰ সাধাৰণ লোকসকল ৰাছিয়াৰ সৈন্যৰ সন্মুখতেই প্ৰতিবাদ ইউক্ৰেনবাসীৰ ইউক্ৰেনৰ মেৰিটপল চহৰৰ ৰাজপথলৈ ওলাই আহিল শতাধিক লোক ৰুছ সেনাৰ সন্মুখতেই গো হোম ধ্বনি দি প্ৰতিবাদ ইউক্ৰেনবাসীয়ে নিজৰ দেশৰ পতাকালৈ সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইতিমধ্যে তাত থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে পূৰ্ণ গতিত চলিছে অপাৰেশ্যন গংগা গুৱাহাটীত উপস্থিত হৈছে ইউক্ৰেনৰ পৰা অহা শিক্ষাৰ্থী দিল্লীৰ পৰা বৰঝাৰত উপস্থিত হৈছে 15 গৰাকীকৈ শিক্ষাৰ্থী কালি সন্ধিয়াৰ ভাগত উপস্থিত হৈছে সুস্মিতা পেগু অশোক কুমাৰ সিনহা জুন ডেকা কৌস্তভ কলিতা অনুভা দেৱী ৰমিজ আলম উপস্থিত হৈছে ইতিমধ্যে সাহিস্তা সুলতানা ৰহমান জোনাক জিজ্ঞাস কাশ্যপ অংকুৰজ্যোতি ঠাকুৰীয়া দেৱব্ৰত শৰ্মা মামু হাজৰিকা ইতিমধ্যে উপস্থিত হৈছে কালি সন্ধিয়াৰ ভাগত উপস্থিত হৈছে অলোকেশ কৌশিক ঋতিকা কলিতা ওম প্ৰকাশ মাহাতো তৰুণ শাহিল নামৰ শিক্ষাৰ্থীজন মামু হাজৰিকা এক ভিডিঅ' তেওঁ কল কৰিছিল আৰু তেওঁ এক ভিডিঅ' প্ৰেৰণো কৰিছিল তেওঁ জনাইছিল যে কিমান তেওঁলোকে কষ্টৰে আহি থাকিবলগীয়া হৈছে কেনেধৰণে সীমান্তত উপস্থিত হৈছিল আকৌ তাৰ পিছতে যেতিয়া গোলাবৰ্ষণ হয় পুনৰ তেওঁলোক উভতি যায় এই সকলোবোৰ তেওঁ বিস্তৃতভাৱে বৰ্ণনা দিছিল এক গাৰ্ণ শিহৰি যোৱা বৰ্ণনা আৰু ইতিমধ্যে সৌভাগ্যক্ৰমে তেওঁলোক আহি উপস্থিত হৈছেহি অসমত কি কম এতিয়া বহুত ভয়াৱহ কণ্ডিশ্যনে হৈ আছে তাতে এতিয়া অৱস্থা আৰু বেয়া হৈ গৈ আছে আমি যে আহিব পাৰিলোঁ এইটোৱে ধন্যবাদ জনাইছোঁ অসম চৰকাৰে এইখিনি হেল্প কৰিছে আমাক আহিবলৈ তুমি কি দেখিছা তাতে মানে এতিয়া আমি ৰাতি শুই থাকোঁ মানে কাপোৰ পিন্ধি ৰেডি হৈ থাকিব লগা হয় চাইৰেন বাজিলে তলত বাংকাৰত যাব লগা হয় আৰু গৈ এতিয়া কেতিয়ালৈকে থাকিব লগা হয় ঠিক নহয় মানে যেতিয়ালৈকে ছেফটি চাইৰেন নাবাজে তেতিয়ালৈকে তাতে থাকিব লগা হয় তো তাতে পানী নাথাকে খোৱা বোৱা একো নাথাকে ব্যৱস্থা আৰু তাতে লাইটো নাথাকে তেনেকৈ বহুত অসুবিধাৰ মাজত আমি আহি পালোঁহি আৰু ইয়াত মই 4th ইয়াৰত পঢ়ি আছোঁ তাতে এতিয়া আৰু মই এইটো ক'ব খুজিছোঁ যে যেনেকৈ আমি তাৰ পৰা বৰ্ডাৰ ক্ৰছ কৰি পেলাই আমি আহিছোঁ আমি নিজে ষ্ট্ৰাগল কৰি পেলাই বৰ্ডাৰ ক্ৰছ কৰি পেলাই আমি আহিছোঁ আমি বিচাৰিছোঁ যে গভৰ্ণমেণ্টে যিমান আমাৰ সুমি ষ্টেট ইউনিভাৰ্চিটি এখন আছে তাতে আমাৰ অসমৰ বহুত ছাত্ৰ আছে আৰু আমি বিচাৰিছোঁ যে যিমান সোনকালে পাৰে সিহঁতক তাৰ পৰা
ওলাই আনক सिचुएशन अभी और भी ज़्यादा ख़राब हो गया और जो बच्चे आना चाहते थे वो अभी भी स्टक है बिकॉज जो रेलवे बॉर्डर्स हैं सब कुछ क्लोज है तो इंडियन एम्बेसी बस जल्दी से जल्दी उनका इवैक्यूएशन करे दैट्स इट বিষ্ণু শইকীয়া আছে সতীৰ্থ সাংবাদিক বিষ্ণুৰ সৈতে সংযুক্ত হ'ম ফোন যোগে বিষ্ণু আপোনাৰ পৰা আমি এই মুহূৰ্তৰ যিহেতু সময় বাগৰিছে কালি নিশাৰ ভাগলৈকে আপোনাৰ হাতত যিখিনি খবৰ আছিল সেইখিনি আমি ইতিমধ্যে জনাইছোঁ কিন্তু তথাপিতো কালি কিছু আপডেট আছিল যেনে লিভিভ আক্ৰমণলৈ বা কনভয় আগবঢ়াৰ কিছু আপডেট আপোনাৰ হাতত আছিল তৃতীয়লানি শান্তি বৈঠকৰ আপডেট কিছু আছিল গতিকে এবাৰ আমি পুনৰ যদি সেই সন্দৰ্ভত জানো বিষ্ণু এই মুহূৰ্তলৈকে কি আপোনাৰ হাতত আৰু আন তথ্য আহিছে পাপৰ শেহতীয়া তথ্য অনুসৰি মেৰিপুল চহৰখন ইতিমধ্যে ৰাছিয়াৰ সেনা বাহিনীৰ দখললৈ গৈছে আৰু নিশাৰ ভাগত তেওঁলোকে প্ৰচণ্ড আক্ৰমণ কৰিছিল চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল আৰু মেৰিপুল চহৰখন যদি আপুনি ভৌগোলিক দিশৰ পৰা চাই তেনেহ'লে অতি গুৰুত্বপূৰ্ণ কাৰণ মেৰিপুল চহৰত কেইবাটাও বন্দৰ আছে আৰু ৰেল ষ্টেচন আছে গতিকে যোগাযোগ ব্যৱস্থাটো বিচ্ছিন্ন কৰিব পৰা একমাত্ৰ যি কৌশল সেই কৌশল তেওঁলোকে গ্ৰহণ কৰি মেৰিপুল চহৰখন তেওঁলোকে দখললৈ নিয়ে আৰু তাত যিহেতু বন্দৰো আছে গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাহায্য সামগ্ৰীৰ পৰা বা যোগাযোগৰ ক্ষেত্ৰত এই মেৰিপুল চহৰখনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যিহেতু আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ইউক্ৰেইনৰ গতিকে তেওঁলোকে সম্পূৰ্ণৰূপে দখল কৰিছে আৰু এই কথা জনাইছে মেৰিপুল চহৰৰ যিগৰাকী মেয়ৰ তেখেতে এই কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ যোগেদি একেদৰে আমি কালি কৈছিলোঁ লিভৰ অভিমুখে এটা বিশাল সেনা বাহিনীৰ দল তেওঁলোকে প্ৰেৰণ কৰিছে বুলি আমি তথ্য লাভ কৰিছিলোঁ আৰু সেই সেনা বাহিনী ইতিমধ্যে সেই অভিমুখে লিভ অভিমুখে গৈ আছে সেই কথা ইতিমধ্যে সংবাদ মাধ্যমৰ সূত্ৰত আমি গম পাইছোঁ আৰু মেৰিপুল চহৰ যদিও দখল কৰিছে তথাপিও কিন্তু তাৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে কিন্তু যথেষ্ট বাধা প্ৰদান কৰিছে যিসকল ৰাছিয়ান সেনা বাহিনী গৈছে তেওঁলোকক বাধা প্ৰদান কৰিছে আৰু ইউক্ৰেইনৰ যিখন আচলতে আৰু এটা মই এইখিনি তথ্য সংযোগ কৰিব বিচাৰিছোঁ যিটো জাপৰজিস্থিত যিটো পাৰমাণৱিক শক্তি প্ৰকল্প আছিলে সেই শক্তি প্ৰকল্প এতিয়াও এই মুহূৰ্ততো সম্পূৰ্ণৰূপে ৰাছিয়া সেনা বাহিনীয়ে দখল কৰি ৰাখিছে আৰু তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোক এতিয়া কিছু কিছু কৰ্মচাৰী সেই শক্তি প্ৰকল্পৰ ভিতৰতে আবদ্ধ হৈ আছে বুলি খবৰ পোৱা গৈছে কালিলৈকে এই কথাটো প্ৰকাশ পোৱা নাছিল কিন্তু আজি প্ৰকাশ পাইছে যে যিসকল কৰ্মী আছে তাতে আবদ্ধ হৈ আছে আৰু তেওঁলোকক ওলাই আহিবলৈ দিয়া হোৱা নাই আৰু তেওঁলোকে কৈছে যে আমি বন্দুকৰ আগত আমি কাম কৰিবলগীয়া হৈছে এনেকুৱা ধৰণৰ তেওঁলোকে কিছু ছ'চিয়েল মিডিয়া যোগে তথ্য প্ৰকাশ কৰিছে দ্বিতীয়তে আমি যদি চাওঁ ইউক্ৰেইনে শান্তি আলোচনাৰ প্ৰস্তাৱ দাঙি ধৰিছে বুলি কালি এক তথ্য প্ৰকাশ পাইছিলে আমিও প্ৰকাশ কৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আচলতে সেয়া ৰাছিয়াৰ এক অভিসন্ধি বুলি তেওঁলোকে প্ৰকাশ কৰিছে আচলতে ৰাছিয়াইহে এনেধৰণৰ মিছা তথ্য প্ৰচাৰ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে তেনেধৰণৰ কোনো প্ৰচেষ্টা হাতত লোৱা নাই যে তৃতীয়বাৰৰ বাবে শান্তি আলোচনাত ভাগ ল'ব বা আলোচনাৰ প্ৰতি তেওঁলোক আগ্ৰহী গতিকে এইখিনি হৈছে আজিৰ দিনটোৰ আপডেট আৰু এই মুহূৰ্তত এটা কথা আৰু আমি জনাব বিচাৰিম যে যথেষ্ট সংখ্যক ভাৰতীয় লোক এতিয়াও আবদ্ধ হৈ আছে আৰু ৰাছিয়াই যি 130খন বাছৰ কথা কৈছিল সীমান্ত অঞ্চলেদি তেওঁলোকে খাৰ্কিভত থকা যিসকল লোক আছে বা আন প্ৰান্তৰ যিসকল লোক ইতিমধ্যে আবদ্ধ হৈ আছে তেওঁলোকক উলিয়াই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব বা আটক কৰিব তাৰ পৰা গতিকে সেই প্ৰক্ৰিয়াটো এতিয়াও এই মুহূৰ্তলৈকে আৰম্ভ হোৱা নাই বুলি আমি জানিব পাৰিছোঁ গতিকে যিসকল ভাৰতীয় লোক আবদ্ধ হৈ আছে সেইসকলক ভাৰত চৰকাৰৰ নিজা প্ৰচেষ্টাৰে যেনেধৰণে আনিছে সেই প্ৰচেষ্টাৰে যিসকল আহিব পাৰিছে কিন্তু ৰাছিয়াই ঘোষণা কৰাৰ পিছতো কিন্তু তেওঁলোকে আগবাঢ়ি লাভ কৰিছোঁ আৰু বৰ্তমান সময়তো কেইবাখনো চহৰত সংঘৰ্ষ হৈছে সৰু সৰু চহৰত আৰু স্থানীয় লোক আৰু ইউক্ৰেইনৰ নাগৰিকসকলে প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও ৰাছিয়ান বাহিনীৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত কেইবাখনো চহৰ পাপৰি হয় বিষ্ণু শইকীয়া ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আৰু অধিক খবৰ আমি আপোনাৰ পৰা লাভ কৰিম কিন্তু এই মুহূৰ্তত যিখিনি খবৰ আমাক বিষ্ণু শইকীয়াই দিলে তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে ৰাছিয়ান সৈন্য থমকি ৰোৱা নাই ইখনৰ পিছত সিখনকৈ চহৰ ইতিমধ্যে দখললৈ আনিছে আৰু যি আলোচনাৰ কথা কোৱা হৈছে সেই আলোচনাৰ প্ৰসংগ কালি আমি উল্লেখ কৰিছিলোঁ আৰু শেহতীয়াকৈ ইতিমধ্যে বিষ্ণু শইকীয়াই দিয়া যি খবৰ সেয়া আমি জনাই গৈছোঁ যে আলোচনাৰ কথা আচলতে এতিয়ালৈকে অহা নাই কিন্তু যি কি নহওক হয়তো পৰৱৰ্তী সময়ত আৰু কিছু আপডেট আহিব আৰু কিছু ডেভেলপমেণ্ট হ'ব আমি সেয়া জনাবলৈ চেষ্টা কৰি যাম আৰু খবৰ আছে সময় বিৰতি